হেল্ল' এভৰিৱান, আজি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰেজাল্ট ঘোষণা কৰিছে। তো আপোনালোকে ৰেজাল্টটো কেনেকৈ উলিয়াব বা ৰেজাল্টটো কেনেকৈ চাব আৰু এই মাৰ্কশ্বিটখন কেনেকৈ ডাউনলোড কৰিব, মই সম্পূৰ্ণ প্ৰচেছ আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব। প্ৰথমতে আপোনালোকে কি কৰিব, ক্ৰম ব্ৰাউজাৰত গৈ KKHSOU সাৰ্চ কৰিব। তাৰপিছত তলত আপোনালোকে দেখা পাব ৰেজাল্ট বুলি এটা অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ৰেজাল্টত গৈ ইয়াতে আপোনালোকে দেখা পাব ডিক্লেৰেশ্যন অফ ৰেজাল্ট MSW ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট চাইকেল এক্সামিনেশ্যন 2026। এইটো ৰেজাল্টটো ডিক্লেয়াৰ কৰিছে 31 জুলাই অৰ্থাৎ আজি। ডিক্লেৰেশ্যন অফ ৰেজাল্ট MA ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট চাইকেল এক্সামিনেশ্যন 2026-2023 এনৰলমেণ্ট বেটছ আজি ডিক্লেয়াৰ কৰিছে 31 জুলাই। তাৰপিছতে আছে ডিক্লেৰেশ্যন অফ ৰেজাল্ট MA ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট চাইকেল এক্সামিনেশ্যন 2024/2025 এনৰলমেণ্ট বেটছ ৰেজাল্টটো ডিক্লেয়াৰ কৰিছে আজি 31 জুলাই অৰ্থাৎ আজি। ইয়াত ক্লিক নকৰিব, ইয়াত ক্লিক কৰিলে কেৱল আপোনালোকে কিমান পাৰ্চেণ্ট পাইছে সেইটো আপোনালোকে দেখা পাব, ডিটেইলছ ৰেজাল্টটো আপোনালোকে ইয়াত নাপায়। গতিকে ডিটেইলছ ৰেজাল্টটোৰ কাৰণে অৰ্থাৎ এই মাৰ্কশ্বিটখনৰ কাৰণে আপোনালোকে এই মাৰ্কশ্বিটখন ডাউনলোড কৰি ল'ব। এই মাৰ্কশ্বিটখনৰ কাৰণে আপোনালোকে ওপৰত ইয়াত চাওক, ইয়াত ওপৰত 3 ডট আছে, 3 ডটত আপোনালোকে ক্লিক কৰক। তাৰপিছত যোনটো এক্সামিনেশ্যন অপশ্যন আছে ইয়াত এবাৰ ক্লিক কৰক আৰু ৰাইট ছাইডত আপোনালোকে ইয়াতে এটা এৰো দেখা পাব, এৰোটোত এবাৰ ক্লিক কৰক। এতিয়া এৰোটোত ক্লিক কৰাৰ পিছত আমাৰ নতুন এটা পেজ খোল খাব। ইয়াতে আপোনালোকে চাব ই মাৰ্কশ্বিট বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। অলপ সময় লাগিব। ই মাৰ্কশ্বিটত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাব। ইয়াতে লিখা আছে ইণ্টাৰ এনৰলমেণ্ট অৰ্থাৎ আপোনালোকৰ যোনটো এনৰলমেণ্ট নাম্বাৰ আছে ইয়াত আপোনালোকে এণ্টাৰ কৰিব লাগিব। তো মই এটা এনৰলমেণ্ট নাম্বাৰ এণ্টাৰ কৰি দেখাই দি আছোঁ, চাওক আপোনালোকে। তাৰপিছত আপোনালোকে এক্সাম অৰ্থাৎ আপোনাৰ কি আছিল, এক্সামটো আপুনি কিহৰ দিছিল, MA ফাৰ্ষ্ট ছেমিষ্টাৰ। তো এইটো আপোনালোকে একো কৰিব নালাগে। যদি আপুনি যদি MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰীক্ষা দিছে, MA যদি হয় আপুনি, তেনেহ'লে একো কৰিব নালাগে। আৰু যদি আপুনি MSW তেনেহ'লে এইবিলাক ছিলেক্ট কৰি ল'ব। যিহেতু মই MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰেজাল্ট চাম, সেইকাৰণে মই এইটো ক্লিক কৰিছোঁ। তাৰপিছত কেপচাৰ আছে, কেপচাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব 791278। তাৰপিছত চিম্পলি আপোনালোকে কি কৰিব, ছাবমিট বটনত ক্লিক কৰক। অলপ টাইম লাগে। তাৰপিছত চাওক এতিয়া আমাৰ সম্পূৰ্ণ ৰেজাল্টখন ইয়াত শ্ব' হৈছে। এতিয়া কোনটো ছাবজেক্টত কিমান নাম্বাৰ পাইছে ইয়াত সম্পূৰ্ণ ৰেজাল্টটো ওলাই আহিছে। এইটো ইংলিছ ডিপাৰ্টমেণ্টৰ আছিল, কোনটোত কিমান মাৰ্ক পাইছে। টোটেল মাৰ্ক আছিল আমাৰ 600, তাৰে পাছ মাৰ্ক আছিল 240 আৰু মাৰ্ক অপটেন অৰ্থাৎ 442 মাৰ্ক পাইছে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে অলপ উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। থেংক ইউ।